ফালে চাই লওক এইফালে টন মানে সৰু সুৰা কিতাপে দিয়ক আপোনালোকে 8099872600 এইটো কয়লাত বনোৱা হয় দাদা অলপমান কৈ দিয়ক স্পেচিয়েল ডিছটো মানে এইটো প্ৰথম টেষ্টটো মই এইটোৱে কৰি চাওঁ আমাৰ যেটো লোকেশন আছে লোকেশনটো হল আমাৰ ৰাইজ বেতুপাতটো দেখি গম পাইছে তো এনেকুৱা ভিডিঅ' মই বনাই পোৱা নাই মানে ফেচবুক পেজত এটা এক্সট্ৰা পেজ তাতে বনাইছোঁ বাৰু কিন্তু তাতে বনোৱা নাই মানে ইউটিউবত বনোৱা নাই তো আজি মানে খাব যাম আমাৰ নতুনকৈ এখন হৈছে চিলভাৰ ডাইন বুলি তো তাত যাম আৰু পুৰা একদম খাদ্য খাম আপোনালোকক দেখাম কেনেকৈ খাদ্য পায় কি পায় একদম মজা হ'ব ভিডিঅ'টো তো চাই থাকক তো হেল্ল' মোৰ টিউচন নিবিচাৰ ক'লে আপোনালোকে বম স্বাগতম জনাইছোঁ তো পলম নকৰা হওক ভিডিঅ'টো হিৰণে ষ্টাৰ্ট কৰোঁ কিন্তু ৰ'ব কথা এটা আছে মানে চাইকেল লৈ যাম যিহেতু এতিয়া নহয় সন্ধিয়াকৈ যাম মানে সন্ধিয়াটো অলপ ভাইবটো বেলেগ না আৰু ৰাসো চাব যাম বাৰু ৰাসৰ ভিডিঅ'টোত নহয় অনলি ফৰ ডিছ টক ৰাইচ আহি পালোঁ চিলভাৰ ডাইন তো ইয়াতে আমাৰ হ'ব আজি তাৰমানে ফুড ব্লগটো যি কি নহওক আমাৰ আপোনালোক একদম দেখাই দিওঁ মই ভালকৈ বুজাই দিওঁ কোনখিনিত আমাৰ পশ্চিমপতি যিটো আছে সেইটো আছে এই তেল ডিপুটো যি আছে তেল ডিপু নাপাওঁতে এইফালে আপোনালোকে পাব চিলভাৰ ডাইন বুলি একদম মজা খাদ্য তো এতিয়া বলক আৰু মোৰ লগত এটা আহিছে ৰ'বক সি গেল ক'বে তো এতিয়া বলক ভিতৰত যাওঁ তো ৰাইজ আহি পালোঁ সেইখনে মানে ৰেষ্টুৰেণ্ট তো ইয়াত চাওক না আপোনালোকক কৈ দিওঁ মই সেয়া ভিতৰটো এনেকুৱা ডিজাইন পূৰা AC আছে আৰু ইয়াত বহি আৰামছে আপোনালোকে খাব পাৰিব আৰু ইয়াত আপোনালোকে ধৰক ড্ৰিংকছ কি ড্ৰিংকছ খাই ভাল পায় তো ইয়াত এখন মেনু আছে তো মেনুখন মই দেখাই দিওঁ আপোনালোকক এইখন হ'ল মেনু মই ভালকৈ দেখাই দি আছোঁ আপোনালোকক আৰু এইখন হ'ল মেনু সেয়া ৰোল ভেজ চুপ সকলোবিলাক ইয়াত আছে আপোনালোকে যি খাই ভাল পায় ধৰক আৰু ইয়াত চাওক এইখন মানে সৰু সুৰা কিতাপে দিয়ক আপোনালোকে যি খাব ইচ্ছা কৰে মানে ইয়াত আহিলে এইখনটো আপোনাক দিব তো এইখন চাইয়ে তো আপোনালোকে আহি যাব পাৰিব আৰু ইয়াত চাওক ইয়াত কিন্তু মজা ডিজাইনটো বনাইছে চাওক না তো আপোনালোকে চিনেমেটিক শ্বট এটা চাওক দাদা আছে তো দাদা ইয়াত জুচ মানে কেনেকুৱা ধৰণৰ পাই ধৰক আমাৰ ইয়াতে আপুনি মকটেলছ পাব আচ্ছা শেক পাব মকটেলছৰ ভিতৰত আপুনি ব্লু লগন পাব অৰেঞ্জ পাব ষ্ট্ৰবেৰী পাব ম্যাঙ্গো পাব পাইনাপল পাব আচ্ছা সেম বস্তু আপুনি শেকত পাব অৰেঞ্জ ম্যাঙ্গো আপোনাৰ ষ্ট্ৰবেৰী এইবিলাক গোটেইখিনি শেকত মিক্স শেক পাব মানে এনেকুৱা চিষ্টেমত ৰখা গৈছে যিখিনি আপোনাৰ আনকমন চিষ্টেমত ৰখা গৈছে আচ্ছা এনেকুৱা মানে যিখিনি আমাৰ গেষ্ট আহিব সেইখিনি গেষ্টখিনি যাতে আমাৰ ইয়াতে বহি এটা কমফৰ্টেবল ফিল কৰে আচ্ছা মানে এনেকুৱা ফাইন ডাইনিং ৰেষ্টুৰেণ্ট হিচাপত আমি বনাই আছো এইখন মানে পাঠশালা এৰিয়াত এনেকুৱা ৰেষ্টুৰেণ্ট নাই একচুৱেলি নাই মই সেইটো ক'বই খুজিছিলো এনেকুৱা নাই ৰেষ্টুৰেণ্ট নাই এইখন এনেকুৱা চিষ্টেমত লাক্সাৰী চিষ্টেমত বনাইছো যাতে আহি আমাৰ এইখিনিৰ ভিতৰত যাতে তেখেতে সুৰক্ষিতৰ পৰা আদি কৰি কমফৰ্টেবলৰ পৰা আদি কৰি গোটেইখিনি তেখেতে চাব পাৰে আৰু আমাৰ ফুড কোৱালিটি হওক গোটেইখিনি আৰু সেটআপৰ পৰা আদি কৰি আমাৰ অনাৰ আছে অনাৰটো বেষ্ট অনাৰ একদম গোটেইখিনি চাই মেলি আপুনি আহক আমাৰ ইয়াতে আহক আপোনালোকক মোষ্ট ৱেলকাম আমাকো অলপ আশীৰ্বাদ দিয়ক উৎসাহিত কৰক নিশ্চয় আৰু দাদাই কৈয়ে দিলে গোটেইখিনি কথা তো খাদ্যত এতিয়া সুধিম মই খাদ্যত কি পায় আৰু দাদা আছে তো ইয়াৰে এটা স্পেচিয়েল ডিছ আছে তো দাদা অলপমান কৈ দিয়ক স্পেচিয়েল ডিছটো মানে এইটো স্পেচিয়েল ডিছ আমি নন ভেজত ৰেডি কৰিছোঁ আচ্ছা ইয়াতে আমাৰ 10 পিচ চিকেন থাকিব এই 10 পিচ চিকেন আমাৰ উইথ বন থাকিব এইটো গ্ৰেভি আপোনাৰ অৰেঞ্জ থাকিব আচ্ছা এই গ্ৰেভিটো আপোনাৰ সুইট অকণমান সল্টেড অকণমান স্পাইচি মানে নমকিন টেষ্ট থাকিব আচ্ছা আৰু ওপৰত ইয়াতে গাৰ্নিছ আহিব আমাৰ যিটো এগৰ গাৰ্নিছ আহিব যিটো এগৰ ভিতৰত কোনটো আছে সেইটোৰো গাৰ্নিছ আহিব সেইটোৰো গাৰ্নিছ কৰি দিয়া যাব তো আপোনালোকে চাওক বেছি প্ৰাইজো নহয় আপোনালোকে চাই লওক একদম 450 আৰু অলপ কমাই দিব দাদাসকলে যদি আপোনালোকে কয় এইফালে চাই লওক এইটো ডিছ এবাৰ খাই চাব হা আপোনালোকে তেতিয়া গম পাব কেনেকুৱা আৰু খাই কিনে আপোনালোকে কৈ দিব এবাৰ কমেণ্ট কৰি দিব তো যেতিয়া যোনে খাব আহে এই ৰেষ্টুৰেণ্টখনত মানে কমেণ্ট কৰি ক'লে হ'ল ভাল হৈছে নে বেয়া হৈছে আৰু ইফালে আহি গ'ল খানা এইটো হ'ল চিকেন স্প্ৰিং ৰোল মানে মোৰ উচ্চাৰণে নাহে কিন্তু খাব টেষ্ট হ'ব চাওক ইয়াত গোলাপো দিছে কি ধুনীয়াকৈ মানে সজাই দিছে চাওক না আপোনালোকে এয়া দি দিছে আৰু কিবা কিবি আছে খাই বাৰু টেষ্ট কৰি আপোনালোকক কম কেনেকুৱা হয় বাৰু কিন্তু এনে ডিজাইনটো বঢ়িয়াকৈ একদম ধুনীয়া আছে সজাই দিছে দিয়ক আৰু
এইফালে চাওক এইফালে চিকেন ললিপপ এয়া চাই লওক আপোনালোকে চিকেন ললিপপটো কেনেকৈ বনায় আপোনালোকে ক'বচোন আৰু ইয়াত চাওক না কি ধুনীয়াকৈ একদম মজাছে দি দিছে তো খাই টেষ্ট কৰি আপোনালোকক কৈ আছোঁ আৰু সেইফালৰ পৰা মেইন বস্তুটো আহি আছে ৰ'ব মেইন বস্তুটো আপোনালোকক কৈ আছোঁ এইফালে চাই লওক এইফালে তন্দুৰী চিকেন আহিছে আৰু এইটো কিবা ৰুটি বনাইছে কি দাদা এইটো বাটাৰ নান এইটো বাটাৰ নান আৰু এইটো হ'ল স্পেচিয়েল মোৰ যিটো উচ্চাৰণে নাই দাদাই কৈ দিব কি আছিল চিলভাৰ স্পেচিয়েল নন ভেজ এইটো দক ভেজ বুলি নাভাবিব চিকেন 10 পিচ আহে ন এতিয়া মানে বঢ়িয়া হ'ব টেষ্টটো মানে গোন্ধটো নাকত লাগি আছে যিহেতু খাব ভাল হ'ব নাই কিয় বিশ্বাস পাৰব না খাই চাওঁ দিয়ক আমি না কি কৰে আৰু ৰাইজ আপোনালোকতো খাদ্য খাই দেখাম বাৰু কিন্তু তাৰ আগে ইয়াৰে অনাৰ আছে দাদা আছে মোৰ লগত তো প্ৰথমতে স্বাগতম জনাইছোঁ দাদা মোৰ ফেচবুক পেজ আৰু লগতে ইউটিউবলৈকে আপোনাক আৰু ইয়াত মানে যিখন আপোনালোকে ৰেষ্টুৰেণ্ট খুলিছে একদম কৈছোঁ একদম ধুনীয়া লুক দিছে সেইটো এটা ক'ব লাগিব কি ক'ব ৰেষ্টুৰেণ্টখনৰ বিষয়ে আপুনি পোনপ্ৰথমে মই তোমাৰ চেনেলৰ জৰিয়তে সমূহ পাঠশালাবাসী ৰাইজ তথা বজালীবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ ৰবি শৰ্মা যিদিনা আহিছিলে গোটেই পাঠশালাৰ প্ৰায়ভাগ মানে আমাৰ যিখিনি ৰবি শৰ্মাৰ যিখিনি আমাৰ ফেন ফলোয়িংছ আছে গোটেইখিনি আহিছিল আমাকো ছাপোৰ্ট কৰিছে ৰবি শৰ্মাকো আহি সাক্ষাৎ কৰিছে আৰু আমি যিটো এতিয়া ছেটআপটো বহাইছোঁ এইটো টোটেলি ফাইন ডাইন ছেটআপ পাঠশালাত হয়তো প্ৰথম ফাইন এণ্ড ছেটআপটো প্ৰথম আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ উন্নতমানৰ খানা উন্নতমানৰ এটা এনভাইৰনমেণ্ট দিয়াৰ কাৰণে ইয়াতে উইথ ফেমিলি হওক বা কাপলছবিলাক হওক বা নিজে আহক সকলোৱে এক্সপিৰিয়েঞ্চ লওক আমাৰ যিটো খাদ্যৰ জুতি সেইটো সঁচাকৈ বহুত ভাল বুলি মই নিজে আপোনালোকক বিশ্বাস দিব পাৰোঁ কাৰণ আমাৰ ষ্টাফ কুক গোটেইখিনি আমাৰ খুবেই এক্সপিৰিয়েঞ্চ পাৰ্চন তো আপোনালোকে আহক আহি আমাৰ খাদ্যৰ জুতি লওক এক্সপিৰিয়েঞ্চ এটা লওক কেনেকুৱা হৈছে কি আমাৰ কষ্টখিনি সঁচাকৈ সফল হৈছে নে নাই সেইখিনি বস্তু আপোনালোকে জনালে আমি সঁচাকৈ আনন্দিত হ'ম আৰু আপোনালোকে যে এটা অৰ্ডাৰ কৰিছে ধৰক অৰ্ডাৰ এটা নাম্বাৰ আছে সেইটো অনলি টাউনত হ'ব নে গাঁৱতো হ'ব বৰ্তমান যিটো আমাৰ ডেলিভাৰী অপশ্যন সেইটো আমি বৰ্তমান অফলাইন ৰাখিছোঁ আৰু আপোনালোকে যিটো আমাৰ 80118099872600 এইটো নম্বৰত আপোনালোকে কল কৰি বৰ্তমান অৰ্ডাৰ ডেলিভাৰী অপশ্যন ল'ব পাৰে আৰু আমি খন্তেক কেইদিনমানৰ পিছতে আমি ডুফিজত এভেইলেবল হৈ যাম আৰু আমাৰ নিজা অনলাইন এপ এটা আমি ষ্টাৰ্ট কৰিম কেইদিনমান পিছতে তো সকলোখিনি তোমাৰ চেনেলৰ জৰিয়তে আমি কৰিম আমি ইনফৰমেশ্যনটো দি দিম বৰ্তমান অফলাইন অপশ্যন এটা ৰাখিছোঁ যিটো আমাৰ মোবাইল নাম্বাৰটোত আপোনালোকে কল কৰি কিনে উইদিন পাঠশালা ফ্ৰী ডেলিভাৰী পাব আৰু পাঠশালাৰ বাহিৰত ডিষ্টেঞ্চ ৱাইজ আৰু আইটেম ৱাইজ আমি এটা ডেলিভাৰী মিনিমেল চাৰ্জ এটা ৰাখিম বহুত বেছি নহয় মিনিমেল চাৰ্জ এটা ৰাখিম যাতে সকলোৱে আমাৰ খাদ্যৰ জুতিটো লাভ কৰক সেইটোৱে আৰু ঠাই টুকুৰা কৈ দিয়ক কোনখিনিত আমাৰ যিটো লোকেশ্যন আছে লোকেশ্যনটো হ'ল আমাৰ নিয়াৰ LIC অফিচ পশ্চিমপতি পাঠশালা টাউন ৱাৰ্ড নম্বৰ 3 পৰে আমাৰ এইখিনি আৰু আমাৰ একদম ওচৰতে LIC অফিচটো আছে তো যিসকলে খাদ্য খাই ভাল পায় যিটো আমাৰ কয় যে এটা জুতি লৈ ভাল পায় তেওঁলোকে আমাৰ এড্ৰেছলৈ আহক আমাৰ ৰেষ্টুৰেণ্টখনলৈ আহক আহি কিনে এক্সপিৰিয়েঞ্চ এটা লৈ চাওক আৰু আহি আছে অলৰেডি আৰু ডেচিশ্যনত দিয়া আছে নম্বৰটো তো আমি আগতে জুতি লৈ লওঁ কেনেকুৱা হৈছে তাৰপিছত আপোনালোকক কৈছোঁ কেনেকুৱা খাদ্য খাই থাকোঁতে ক'ম বাৰু আপোনালোকক প্ৰথম টেষ্টটো মই এইটোৱে কৰি চাওঁ তো এইটো কেনেকুৱা লাগে আপোনালোক খাই কওঁ বাৰু আল্টিমেট হয় খাইছা বিশ্ব কেনে পাইছা ভাই মজা বিশ্ব মানে প্ৰথম এই সেইৰ পৰা কি আছিলে এইটো নানৰ পৰা আৰম্ভ কৰিলে মোৰ মানে মুখত উচ্চাৰণে নাই প্ৰথম ফুড ব্লগ বনাইছোঁ ইমান ধুনীয়া লাগিছে মজা আল্টিমেট ক'লোঁ গোটেইকেইটা টেষ্ট কৰি কৈ আছোঁ আপোনালোকক আমি গোটেইকেইজনে খাই আছোঁ পূৰা একদম তই কেনে পাইছা ভাই ভণ্টি কেনে পাইছ খাই পূৰা টেষ্ট আছে আৰু ইফালে কিবা এটা আছে কিবা এটা মানে কৈছিলোঁ আপোনালোকক আমি খাই আনটি লওঁ আপোনালোকে চাই আনটি লওঁ এটা এটাকে ৰিভিউ দি আছোঁ এতিয়া আমি বাটাৰ নান খাই আছোঁ এইটো টেষ্টটো আপোনাক কৈ আছোঁ কেনেকুৱা লাগে হয় মজা লাগিছে আৰু মই চবতকৈ ভাল পোৱা বস্তু এইটো মই এইটো লৈ লৈছোঁ এইকাৰণে মজা এইটো কি বস্তু আপোনালোকে ইয়াত আহি খাই চাব তেতিয়া গম পাব স্পেচিয়েল হয় এইটো আৰু এতিয়া এইটো স্প্ৰিং ৰোল স্প্ৰিং ৰোল কি ধুনীয়া এটা মানে ডিছটো আপোনালোকক কি ক'ম আৰু মই খাই গম পাই আছোঁ কেনেকুৱা লাগে আৰু বিশ্ব ইফালে খাই গম পাই আছে কেনেকুৱা লাগে হয় না বিশ্ব ই কিন্তু পূৰা খাই আছে দক ইহঁত দুটাই তামাম খাই আছে যি কি নহওক মই খাওঁ ইও খাই আছে
এইটোতো খাই ৰিভিউ দিলোৱে আৰু এইটো কৈ আছোঁ তন্দুৰী চিকেন এয়া চাই লওক কি মজাই কয়লাৰ অঁ কয়লাত বনাইছে এইটো কয়লাত বনোৱা হয় কয়লাত বনোৱা মাংস মজা মানে ভাই কি ক'ম আৰু মানে আপোনালোকে আহি চাব আৰু ইয়াত খাই চাব তাৰপিছত ক'ব আপোনালোকে পুৰা মই পুৰা একদম খাই আছোঁ ধুনীয়া আছে আৰু এইটো হ'ল মকটেল তো এইটো মই আপোনাক ৰিভিউটো দি দিওঁ খাইয়ে দিওঁ মজা তো এবাৰ খাই চাব আপোনালোকে আহি আৰু এইটো নাভাবিছোঁ যে আমি প্ৰমোশ্যন কৰিব আহি মানে কি আপোনাৰ আমি খাইছোঁ কিবা কিবি কৰিছোঁ ইয়াত সেইকাৰণে আপোনাক খাব মতা নাই একচুৱেলি সোৱাদ হৈছে কাৰণে আপোনালোকক আমি আহিব অনুৰোধ কৰিছোঁ এবাৰ আহি চাব আৰু কেনেকুৱা পায় ক'ব আৰু ষ্টাফ আছে ষ্টাফৰ লগত আপোনালোক সকলোকে চিনাকি কৰি দি আছোঁ শেষত দাদা আছে তো দাদা একদম মনৰ পৰা কৈছোঁ মজা লাগছে খাই একদম চিৰিয়াছলি কৈছোঁ একদম আৰু আপুনি যদি মকটেল বুলি কয় অঁ সেইটো একদম আল্টিমেট এইটো আমি কি ব্লু টাইপৰ খাইছোঁ আচ্ছা মই বাৰু অৰেঞ্জটো খোৱা নাই মই এটাই খাইছোঁ পেটত নধৰা হৈছে ইমান খালোঁ যি কি নহওক ভাল লাগিল দাদা লগ পাই আৰু যি কি নহওক তো আপোনালোকে আহিব ডিচিশ্যন নম্বৰটো আছে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ টিউচনটো চাৰাকাবাইট কৰি দিব দিয়ক ৰাইজ এই কিবা মৰিলোঁ ধৰিলোঁ এই কি ডেন্স এইটোৱে ৰাইজ ইয়াত এটা কথা আছে মানে আপোনালোকে যদি ভাবে বোলে ইয়াত ফটোশ্বুট কৰিম বুলি তো আপোনালোকে আহি যাব পাৰিব কোনো প্ৰব্লেম নাই তো আপোনালোকে ফটোশ্বুট কৰি ল'ব পাৰিব আৰু ইণ্টেৰিয়ৰটো আপোনালোকক দেখাইছোৱে মই অলৰেডি গোটেই ইণ্টেৰিয়ৰটো দেখাইছোঁ একদম মজা একদম ভাল লাগে কিবা এটা আল্টিমেট ভাই কিবা কবি মজা হৈছে না তো পাঠশালাত ভাই এনে নাই এইখানে আছে আৰু যি কি নহওক দিয়ক ৰাইজ